মই নিজকে ধন্য মানিছো যে আমি ইয়াতে আহ, কাৰ্যক্ৰম মহকুমা হিচাপে এটাহে আমাৰ বিজেপি কেণ্ডিডেট দিছে আৰু এইটো আমাৰ 13 নম্বৰ দিছে। সেইকাৰণে মই পাৰ্টি হাইকমাণ্ডক আৰু চবকে আমাৰ যিমান নেতৃত্ব আছে চবকে ধন্যবাদ জনাইছো। আশা কৰিছো আৰু আমি নিশ্চিতভাৱে এই 13 নম্বৰ আমাৰ যিটো কনষ্টিটুৱেঞ্চি আছে এইটো আমি জিকিবলৈ গৈ আছো। আপনার সন্মুখত কি ধরনের প্রত্যাহ্বান আহিব পাৰে যিহেতু আপনার বিরুদ্ধে ডিপিএফৰ ক্যান্ডিডেট আছে, ডিপিপিএলৰ দলৰ ক্যান্ডিডেট আছে। চ' আমাৰ কাৰণে আমাৰ এটা প্ৰত্যাহ্বান তেনেকুৱা নাই। আমাৰ যিটো ভোটাৰ্ছ আছে অলৰেডি বিজেপিৰ লগত টাচত আছে। এতিয়া আমাৰ বেলেগ বেলেগ পলিটিকেল পাৰ্টিৰ পৰা আৰু বহুত আমাৰ ছাপৰ্টাৰবিলাকে আমাৰ লগত জড়িত হৈ আছে। সেই হিচাপে আমি নিশ্চিতভাৱে ইয়াত জিকিবলৈ গৈ আছো। আপোনাক প্ৰাৰ্থিত্ব দিয়াৰ পিছত আপোনাৰ দলৰ মাজতো যথেষ্ট বিদ্ৰোহ সৃষ্টি হৈছিল পাছত তাৰ কিবা ইম্পেক্ট হ'ব পাৰে নেকি? চাওক, বিজেপি হৈছে আমাৰ মানে কেডাৰ বেছ পাৰ্টি। ইয়াত মানে কোনোবা বেয়া পায় যদি কোনোবাই ওলাই যায়, ইয়াৰ লগত এজন দুজনৰ বেছি ওলাই নাযায়। এইটো আমি বহুত ডাঙৰ ডাঙৰ নেতাৰ ক্ষেত্ৰতো দেখিছো। গতিকে মই আশা কৰিছো যে আমাৰ যিমান মানে কেণ্ডিডেট হ'ব খুজিছিলে বা কাম কৰিছিলে আমি একেলগে হৈ কাম কৰি যাব লাগিব। কাৰণ বিজেপি সদায় মানে এক হোৱাটো বিচাৰে। আপোনাৰ হৈ কোন কোন ষ্টাৰ কেম্পেইনাৰ আহিব আপোনাৰ হৈ? এতিয়ালৈকে জনোৱা নাই, কিন্তু আমাৰ অনাৰেবল CM ছাৰটো থাকিবই আৰু আশা কৰিছো চেণ্টাৰৰ মিনিষ্টাৰ এজন দুজন আহিব পাৰে। তো আপোনাৰ বিজয় কি ধৰণে আপুনি নিশ্চিত নে? বিজয় নিশ্চিত, হা? বিজয় নিশ্চিত একদম একদম।